ডাঙৰ বস্তু কাৰণ আপোনালোকে সৰু ডাঙৰ যিবিলাক সিদ্ধান্ত নিজৰ জীৱনত লয় সিয়ে আপোনাৰ জীৱনটো গঢ়ে আপুনি কাৰ লগত মিত্ৰালি কৰিব আপুনি কোনখন কিতাপ পঢ়িব আপুনি সময়টো কিহত অৰ্পণ কৰিব আপুনি ৰিলছ চাবনে আপুনি সেইখিনি সময় ভিজনেৰী হৈ পেলাই দূৰদৰ্শী হৈ পেলাই আপুনি নিজৰ কিতাপখিনি পঢ়িব বা যিখিনি আপোনাৰ উপকাৰ কৰে দীৰ্ঘদিনীয়াভাৱে সেইখিনিৰ ওপৰত আপুনি মনোনিৱেশ কৰিব নে আপুনি কাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব এই সকলোবোৰ সৰু ডাঙৰ যিবিলাক সিদ্ধান্ত আমি লওঁ জীৱনত ই আমাৰ লাইফটো আমাৰ জীৱনটো গঢ়ি তোলে আৰু সেই অনুসৰি শিক্ষাটো এনেকুৱা এটা ব্যৱস্থা যিটোৰ দ্বাৰা আমি সিদ্ধান্ত ল'ব শিকোঁ শিক্ষাই কেৱল আমাক কেৰিয়াৰ এটা বাছনি কৰাৰ ক্ষেত্ৰতেই নহয় আমাৰ জীৱনটো ভাল কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰে যে আমি এই সিদ্ধান্তবোৰ কিমান চিন্তা কৰি কিমান বিশ্লেষাত্মক মনোভাৱেৰে আমি কথাবিলাক আমি সিদ্ধান্তবিলাক গ্ৰহণ কৰোঁ